কতদিন কত বৎসর গোল পার হই দৈত্যরাজ কিন্তু ঐদ্য পরমিত নাহিল লুলতি লীন আজি দৈত্যরাজ গভীর তপস্যাত তপস্যা পূৰ্ণ কৰি যিদিনা আহিব ঘূৰি মহাৰাজ সেইদিনা যে কিমান আনন্দ লাগিব মোৰ মনত স্বৰ্গ মৰ্ত্য এই বিশাল বিশ্বৰ দিগ্বিজয় কৰিম হত্যপাত তাৰেই নিমিত্তে অধীৰভাৱে কৰি আছো মহাৰাজ আগমনৰ বাবে দুমন্ত সেনাপতি দুমন্ত দৈত্যৰাজ আপুনি আজি দেখোন দৈত্যৰাজৰ অপাৰ আনন্দ আনন্দ কৰা সেনাপতি উৎসৱৰ আয়োজন কৰা ৰাজ্যত আনন্দৰ হিল্লোলে মন প্ৰাণ মন উতলা কৰি তুলিছে এই আনন্দ কিহৰ নিমিত্তে দৈত্যৰাজ সেনাপতি দৈত্যৰাজ ই লক্ষ্য আগত ৰাখি আছিল তপস্যাত লীন এই লক্ষ্য মোৰ আজি হ'ল সম্পূৰ্ণ অৰ মহেশ্বৰে দিলে মোক মনোমত বৰ ইবাৰৰ প্ৰভাৱত ত্ৰিজগতত মোক চিনুতা তাই কোনোজন দত্ত জয়বৰৰ প্ৰভাৱত আজি মই নিজ ইচ্ছামতে স্বৰ্গত মৰ্ত্য আৰু মৰ্ত্যক পাতালত পৰিণত কৰিব পাৰো দৈত্যৰাজ পলমৰ নেদেখো কাৰণ সূচনা কৰি মহাপলয়ৰ কাল ধুমুহা হৈ অগ্ৰহ প্ৰথমে অমৰাৱতীপুৰে দেৱতাক গন্তৱ কৰি মখি মোৰ ৰণতৃষ্ণ কৰো নিৰ্বাৰণ তোমাৰ আশা অৱশ্যই হ'ব সম্পূৰণ দৈত্যৰাজ সেনাপতি মহাদেৱে দান দিলে মোক এক অদ্ভুত উড়ন্ত বিশাল ৰথত উঠি আমি তলিকত কৰিব পাৰিম বিচৰণ সেনাপতি দৈত্যৰাজ এই ৰথতে নতুন এক সৌৱনগৰৰ নিৰ্মাণৰ মই কৰিলো আদেশ তাতেই উঠি আমি দিগ্বিজয়ৰ কৰিম সূচনা আদেশ শিৰোৰাজ্য দৈত্যৰাজ নিৰ্দেশ মতে কৰিম কাৰ্য প্ৰথমে আক্ৰমী স্বৰ্গপুৰ মদগৰ্ভী দেৱতাৰ অহংকাৰ ধূলিত মিলাই বিদাৰিত কৰিম সিহঁতক অমৰাৱতীৰ পৰা আৰু তাৰ পাছত কৃষ্ণ সঞ্চাৰিত উত্তপ্ত তেজৰ ঢৌ হৰিহৰ হীৰাই ৰুদ্ৰমূৰ্তিৰে প্ৰৱেশ কৰি দ্বাৰকনগৰত কৃষ্ণৰ বুকুৰ অমৃতত স্নান কৰি শীতল কৰি মোৰ উত্তপ্ত সেনাপতি চাৰিদিকে অগ্ৰসৰ দেৱতা মণ্ডলী দেৱৰাজ অতি শীঘ্ৰেই আয়োজন কৰিব লাগিব আমি বিষ্ণু যজ্ঞ হয় যদি সম্পূৰ্ণ আমাৰ যজ্ঞ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেৱেই পৰধামত হে দেৱৰাজ আদেশ পালো যেতিয়া আপোনাৰ অৱশ্যেই কৰিম যজ্ঞৰ আয়োজন সমূহ দেৱতা মণ্ডলী হৈ একত্ৰিত নিজ নিজ দায়িত্ব পালি অকাতৰে যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয় ভজু গোবিন্দৰ পাৱে মনাই চিন্ত গোবিন্দৰ পাৱে
হুৱা দেৱৰ কিনাৰত আহিব ধৰিছে আমাৰ ৰাজসভাৰ দিশে। হয় দেৱৰাজ। যোৱা কাৰ্তিক, যোৱা দেৱৰ্ষীক আমাৰ ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰাগৈ। ভাল দেৱৰাজ। হে জয় ভজু গোবিন্দৰ পাৱে মনা চিন্ত গোবিন্দৰ পাৱে হৰি নাম নলৈ মনা কি কামো কৰে নারায়ণ 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 প্ৰণাম দেৱৰ্ষি। তব আগমনত কৃতাৰ্থ হলো আমি দেৱতা সমাজ। দেৱগণৰ কল্যাণ হওক। অকস্মতে আবিৰ্ভাৱৰ কাৰণ ব্যক্ত কৰক দেৱৰ্ষি। দেৱৰাজ ইন্দ্ৰ আৰু যত মানে অমৰ মণ্ডলী দেৱৰ্ষি, অচিৰতে অমৰাৱতীত মিলিব পলয়। দেৱৰ্ষি প্ৰহেলিকা পৰিহাৰ কৰি সকলোটি ভাঙি পাতি প্ৰকাশ কৰক। হয় দেৱৰ্ষি। তেন্তে কওঁ শুনা সবিশেষ ভাঙি মোক দেৱৰ্ষি, মৈত্ৰৰ দৈত্য হালব নিপতিয়ে দিগ্বিজয় কৰি সূচনা আহিব লাগিছে প্ৰবল বেগেৰে স্বৰ্গৰ অভিমুখে। দেৱৰ্ষি অলিক কল্পনা কৰিছে সেই অনাৰ্য সুৰে সন্মুখ সমৰত মৃত্যুদণ্ড দি ঠাই দিম তাক জমৰ নগৰে। সামান্য শক্তিধাৰী মৈত্যৰ দানৱে কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত? সামান্য নহয় এইটো মৈত্ৰৰ দানৱ। দেৱৰ্ষি। কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক ত্ৰৈলোক্য বিজয় বৰ লাভ কৰিলে। দেৱৰ্ষি। বিশ্বশিল্পী ময়দানৱৰ দ্বাৰা নিৰ্মিত এক বিশেষ গুণসম্পন্ন উড়ন্ত ৰথ প্ৰদান কৰিলে মহাদেৱে শাল্বদৈত্যপতি। দেৱৰ্ষি। যি ৰথত উঠি নিজ ইচ্ছামতে যিকোনো স্থানতে হ'ব পাৰে উপস্থিত দেৱৰ্ষি। আৰু সেই ৰথতে উঠি দুৰন্ত গতিৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে। দেৱৰ্ষি। দেৱগণ বিধিমতে কৰা প্ৰতিকাৰ মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ দেৱৰ্ষি। ইয়াৰ ইয়াৰ এটা উপায় দিয়ক উপায় দেৱৰ্ষি। দিয়ক। হয় দেৱৰ্ষি, ইয়াৰ এটা উপায় দিয়ক দেৱৰ্ষি। শুনা শুনা দেৱগণ দেৱৰ্ষি। হে মুহুৰ বচন কওক দেৱৰ্ষি, কওক দেৱৰ্ষি। শুনা শুনা দেৱগণ মুহুৰ বচন কওক দেৱৰ্ষি। শাল্বদৈত্য আহি আছে অতি ভয়ংকৰ। শুনা শুনা দেৱগণ মুহুৰ বচন শাল্বদৈত্য আহি আছে অতি ভয়ংকৰ। দেৱৰ্ষি। ইয়াৰ এটা প্ৰতিকাৰ দিয়ক দেৱৰ্ষি। হয় দেৱৰ্ষি, ইয়াৰ এটা প্ৰতিকাৰ দিয়ক। উপায় 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 নোৱাৰা কৰিব যদি দৈত্য নিধন কি কৰিম দেৱৰ্ষি? হে নোৱাৰা কৰিব যদি দৈত্য নিধন নাৰায়ণৰ পাখে যোৱা দিব সমিধান নোৱাৰা কৰিব যদি দৈত্য নিধন নাৰায়ণৰ পাখে যোৱা দিব সমিধান। কি দেখিছে দেৱৰ্ষি? কওক দেৱৰ্ষি, দেৱৰ্ষি, কওক দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ দেৱৰ্ষি। দেৱৰাজ। শুনিলা দেৱৰ্ষিৰ বাণী? হয় দেৱৰাজ। মৈত্যৰ দানৱে মহাদেৱৰ পৰা বৰ লাভ কৰি চৰকাৰ লালসাত আহিছে অমৰাৱতীৰ দিশে। হয় দেৱৰাজ। সাজু হোৱা সকলোটি সমস্ত ৩৩ কোটি হৈ একত্ৰিত বাধা দিয়া সেই অনাৰ্য দৈত্য। ভাল দেৱৰাজ।
হরি রে প্রবেশিলা সভা মাঝে রহি নন্দন আরে প্রবেশিলা সভা মাঝে রহি আরে লয় লাখে সরিয়া হে দেখি দেখু ভন লয় লাখে সরিয়া হে আরে হেন জানি নিরন্তরে এরা কাম আরে পাত রূপ কি বুলা রাম রাম পাত রূপ কি বুলা রাম যাদৱ বীৰগণ অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰম্য ভূমি আমাৰে দ্বাৰকাপুৰী কোৱাচোন বীৰগণ দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগণ হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰি মাৰক হে ৰাম দ্বাৰকাৰ সমগ্ৰ প্ৰজাৰেই মংগল অতবিল সুখ আৰু শান্তিয়ে বিৰাজ কৰিছে দ্বাৰকাৰ চৌপাশে সন্তোষিত মই তোমাৰ বাণীত শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি অন্তৰত লভো মই অশেষ তৃপ্তি বাৰু কুমাৰ জ্যেষ্ঠ পিতা কোৱাচোন দ্বাৰকাত হৈছে নেকি বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন হে জ্যেষ্ঠ পিতা সাত্যকী হাম্ব গদকে আদি কৰি মহা মহা বীৰগণে থাকোতে বৰ্তমান কোনে কোনে কৰিব পাৰে যাদৱ নগৰীত অপকাৰ তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা সন্মুখ সমৰত পৰাজিত কৰি উচিত শাস্তি কৰিম বিধান হে ৰাম বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পকিব কোনেও দ্বাৰকা নগৰী তথাপিতো যদি কোনোজন দ্বাৰকাৰ সীমা নৌপাওঁতে প্ৰথম তাক যমৰ ভৱন ধন্য ধন্য বীৰগণ ধন্য মই
ধন্য এই দ্বাৰকাৰ নগৰ। তোমালোকৰ দৰে বীৰ লাভ কৰি, তোমালোকৰ বীৰত্ব ব্যঞ্জ বাক্যত উৎসাহ লাভ কৰিছো মই। শত মুখে মই প্ৰশংসা কৰিছো তোমালোকক। তথাপিতো বীৰগণ, জ্যেষ্ঠ পিতা, সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে। হিৰণ্যময় দ্বাৰকাৰ বুকুত যাতে নঘটে কোনো অমংগল। তাৰ বাবে নহ'ব অলপো চিন্তিত। তাৰ শান্তি সন্মান আমি ৰাখিম অটুট। উত্তম, অতি উত্তম। বাৰু বীৰগণ, জ্যেষ্ঠ আম। পিতা, সকলোৱে যাওঁ বলা, নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক জ্যেষ্ঠ পিতা। প্ৰৱেশিলা সভা মাজে বৈষ্ণৱ বৈষ্ণৱ প্ৰৱেশিলা সভাজে বৈষ্ণৱ বিষ্ণুৰ ভকত ইটো বিষ্ণুৰ ভকত ইটো মহা শুদ্ধ মন মহা শুদ্ধ মন এহি মতে পাইলা গয়া এহি মতে পাইলা গয়া এহি মতে পাইলা গয়া এহি মতে পাইলা গয়া অভাৰ ভিতৰ অভাৰ ভিতৰ ৰাম হৰি 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 দুলা সৰ্বজন দুলা সৰ্বজন নহয় নহয়
তই অধম ব্ৰাহ্মণ চিৰবৈৰী কৃষ্ণৰ নাম উচ্চাৰণ কৰি অপৰাধ তই কৰিলি বিকন ঐ Stop the অধম ব্ৰাহ্মণ চিৰবৈৰী কৃষ্ণৰ নাম উচ্চাৰণ কৰি অপৰাধ তই কৰিলি বিকন ভাবি তাৰ সমুচিত ফল বন্দী কৰি লৈ যাম তোক ভাতৃৰ সমীপে দেৱে কৰিব তোৰ উচিত বিচাৰ আজি মোৰ অতি আনন্দৰ দিন মিত্ৰ মোৰ শালবৰাজে ইন্দ্ৰ ৩৩ কোটি দেৱতাক স্বৰ্গৰ পৰা অৰিলে বিতৰিত ভাবিছিল ইন্দ্ৰই অমৰত্ব লোভী মহাসুখে মহা আনন্দেৰে স্বৰ্গ সিংহাসন কৰি আৰু মানৱ সমাজক কৰিব পাৰিম বুলি ভাবে আজি হল তাৰ সম্পূৰ্ণ বিপৰীত দেৱতা আজি পথৰ ভিক্ষাৰী অৰণ্যৰ নিবাসী ধন্য ধন্য হো ভূপতি উপযুক্ত মিত্ৰ তুমি অলিংগ নিপতিৰ প্ৰণাম দাদা দাদা বন্দীশাললৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইয়ালৈ অনাৰ কাৰণ দাদা ই এটা সামান্য ব্ৰাহ্মণ অন্ধকাৰৰ পুতহলে আছিল ইয়াৰ বাসস্থান কিন্তু দাদা ইয়াৰ বিচাৰৰ বাবে তোমাৰ সমীপে কৰিছো উপস্থিত বিচাৰ হয় দাদা ই ৰাজ আজ্ঞা উলংঘন কৰি কৃষ্ণৰ নাম কৰে উচ্চাৰণ আৰু সিমানে নহয় দাদা ইয়াৰ নেতৃত্বত সমস্ত বন্দীয়ে কৃষ্ণৰ নাম কৰে উচ্চাৰণ ঠিক কলা ভাই হয় দাদা এই নিক্ষিণ ব্ৰাহ্মণৰ অত সাহস কিয় তই মোৰ ৰাজ্যাজ্ঞা উলংঘন কৰি কৃষ্ণ নাম কৰিছ উচ্চাৰণ মহাৰাজ কৃষ্ণৰ নাম যদি নকৰো উচ্চাৰণ ব্যৰ্থ হব মোৰ আত্মাৰ অবিহনে দেহৰ জানো থাকিব অস্তিত্ব ৰাজন এই সংসাৰত যিজনে কৃষ্ণৰ গুণনাম নকৰে কীৰ্তন তেওঁৰ জীৱন ধাৰণ কৰাই ব্যৰ্থ গতিকে ৰাজন আপুনিও কৃষ্ণৰ নাম কৰক উচ্চাৰণ কলি ব্ৰাহ্মণ কৃষ্ণ নাম উচ্চাৰণ কৰিব লাগে মই হয় ৰাজন এই গোপিনীৰ বস্তুচুৰ অলিয়া কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে মই কলিংগপতি দন্ত বক্ৰাই এই পাখণ্ডক সুযোগ দিয়াৰ নাই প্ৰয়োজন এই পাখণ্ডই কদাপিতো কৃষ্ণৰ নাম নকৰে পৰিহাৰ গতিকে দাদা এই পাখণ্ডক শাস্তি কৰক প্ৰদান শাস্তিৰ বাবে মই সাজু ৰাজন শৰীৰৰ ব্যাহিক যান্ত্ৰণাৰ ভয়ত কাতৰ হৈ কৃষ্ণৰ নাম নকৰো পৰিহাৰ তেওঁ নিৰাকাৰ নিৰঞ্জন নাৰায়ণৰ পূৰ্ণ অৱতাৰ কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱৰো দেৱতা তেৱেই সমস্ত জগতৰ সাৰ ৰাজন কৰিছো অনুৰোধ
শুনক আকাশে কয় বতাহে কয় তলু কৃষ্ণই কয় কৃষ্ণ 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 ভাতৃবিদুৰত ছোৱালী এই পাখণ্ডৰ দিব্য মুহূৰ্ততে পৰাচৰণ রাখে হরি মারে কোনে মারে হরি রাখে কোনে ও রাখে হরি মারে কোনে ও মারে হরি রাখে কোনে ভাতৃবিদুৰত লৈ যোৱা পাখণ্ডক মোক চকুৰ সন্মুখৰ পৰা নারায়ণ কৃষ্ণ চাই লোৱা তুমি সুদূৰৰ পৰা এইদৰে তোমাৰ ভক্তৰ ওপৰত দণ্ড বক্ৰয় কৰিছে কেনে এইখন অত্যাচাৰ কৃষ্ণ ভক্তৰ ওপৰত অত্যাচাৰ অনাচাৰেই একমাত্ৰ ব্ৰত জীৱনৰ জয় 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 এ যুদ্ধ যাত্ৰা কৰি চলে দৈত্যৰ ৰাজন এ পদ ভৰে বহুমতি কম্পে থৰা থৰা কম্পে থৰা থৰা আরে হেন জানি নিরন্তরে এরা আন কাম আরে রাম হরি
দিনা জিদ্দাই ধাই দিনা জিদ্দাই ধাই দিনা জিদ্দাই জিদ্দাই কিতা কিতা তাকিতি তাও তাকিতা তাকিতি তাও দিনা দিন থাকতাই সেনাপতি অসংখ্যত বাহুনারে রক্ষণ করছে অমরাবতীর প্রবেশ প্রান্তত অভিষেক দেবতাই বাধা দিব পাৰিবই হালবার দুরন্ত গতিক নিশ্চিন্ত হোক মহারাজ রক্ষা নাই আজি বীর দেবতায় দুর্পছন্দ কৰি আজিৰ ৰণত উৰুৱা দানৱৰ বিজয় নিশান সেনাপতি দৈত্যৰা উচ্চস্বর করানি নাথ উনা কিন্দ্রাই কপি উঠক তার হৃদয় ইন্দ্ৰ ইন্দ্ৰ ইন্দ্র ইন্দ্ৰ গুপ্তচৰ বীর দেবতা ওলাই আহ দেবতাৰ দেৱত্ব খৰ্বৰ কৰিব হেতু প্ৰলয়ৰ ৰুদ্ৰ ৰূপে আহিছো আমি মৈত্যৰ অকৰে হৰক তামলৈ ইন্দ্ৰ ইন্দ্র ইন্দ্ৰ ইন্দ্র দেবেন্দ্র ওক লাগে অমরাবতীর রাজহিংসখন অসহ্য বিভূতি আছে মানে আর স্বর্গ অপেশ্বরীগণ সকলোকে বিচাৰে হালবৰা জানে এই পুনৰবাৰ এনে বাক্য নকৰিবি উচ্চাৰণ এই নাজাননে তই জমে তোৰ ধৰিছে কেখন চিন্তা কৰ মাথো তই নিজ জীৱনৰ পিঠাস পালন নকৰিবি দেৱতা আজিৰ সমৰতত পৰাস্ত কৰি উচ্ছেদ বঞ্চনাৰ প্ৰতি লম্ভাল দৰে মৃত্যুৰ মুখত বহি এনে দম্ভ কৰিছ যেতিয়া অৱশ্যে ভাবি তই মৃত্যুৰ ভিক্ষাদান বিলাস দেবতা আগবাঢ়ি নিৰ্ণয় কৰ আমাৰ হাত কাৰ হৈ যায় কাৰ পৰা যায় দেবগণ আক্রমণ করায় সেনাপতি ইলা কি ললা কি লরনা দেব দান বরয়ে আরে লাগিলে লাগিলে রণ দেবদান বরয়ে এ পদ ভরে বসুমতী কম্পে থরা থরয়ে আরে হেন জানি নিরন্তরে এরা নকাময়ে আরে হেন জানি নিরন্তরে এরা নকাময়ে দেবেন্দ্র আরিবিনে হইব তাই হালবর অস্তর পহর আরিবিনে রাখিব তাই অমরাবতীর দেবতা অমূল্য সম্পদ আজি আলবাই কৰিছে প্ৰতিজ্ঞা এবাৰ শূন্য
কৰি স্বৰ্গপুৰ দেখুৱাব জগতক দানৱৰ অক্তি পৰাক্ৰম। মূৰ্খ দৈত্য, মত্ত হৈ আপোন গৰ্বত হেৰুৱালি হিতাহিত জ্ঞান। সেয়ে হেতু আহিছ তই স্বৰ্গৰ লালসাত আত্মজাহ দিবলৈ। পতংগ তই জ্বলন্ত অগ্নিত পৰি ভস্ম হবি এটি পলকতে। দিছো তোক হিত উপদেশ, যা ঘূৰি যা হেৰৌ নিৰ্বোধ দৈত্য, নতু এই বজ্ৰাঘাতে তোৰ প্ৰাণবায়ু যাব দূৰ হৈ। চাওঁ আৰু তোৰ বৰ্জাত কত শকতি আগবাঢ়ি এ যুদ্ধ। বেছ তেন্তে। এ লাগিলা গিলা রানা দুয়ো মহাবীরা এ লাগিল দন দুয়ো মহাবীর লাগিল দন দুয়ো মহাবীর আরে পদ ভরে বসুমতী পেথরা থরা পদ ভরে বসুমতী পেথরা থরা আরে হেন জানি নিরন্তরে এরিয়ান কাম হেন জানি নররূপে এরিয়ান কাম ও আরে পাতক সারুক ডাকি বুলা রাম রাম পাতক সারুক ডাকি বুলা রাম রাম দেৱতা এই নেকি শক্তি তহঁতৰ? অল্প যুদ্ধতে প্ৰমাদ কৰি কৰিলি পলায়ন। চোৱাহেৰ তলক্যবাসী আজি সন্দেহ হল স্বৰ্গৰ এক ক্ষত্ৰিয় নিশ্চৰ কামনা আজি মোৰ হ'ল সম্পূৰ্ণ। যাওঁ অমৰাৱতীৰ ৰাজসিংহাসন গৈ আৰু হন। দেখা দেখা সর্বজনে লীলা
সুশীলা 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 ভাগ্যৰ হতে কোনেও যুঁজ দিব নোৱাৰে সুশীলা যদি ভাগ্যতে নাই হাতলে অহা অন্নও নষ্ট হৈ প্ৰিয়ে মই বুজা নাই স্বামী আপোনাৰ কথাৰ তাৎপৰ্য প্ৰিয়ে ভিক্ষাৰ বাবে মই গৈছিলো উত্তৰ দিশত এক গৃহত পাতিছিল উৎসৱ তাত মই হলো উপস্থিত ভোজন কৰিবলৈ দিছিল মোক সমিষ্ঠ সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন মই সেই সমিষ্ঠ ক্ষীৰৰ পাত্ৰ লৈ মই গৃহলৈ হলো ৰাওনা কিন্তু প্ৰিয়ে এজন পথিকে বেগেৰে আহি মোক কৰিলে আঘাত ক্ষীৰৰ পাত্ৰ মাটিত পৰি হল ছিন্ন ভিন্ন পূৰ্ব জন্মৰ কৰ্ম ফলত ভুঞ্জিছো আমি দুখ যন্ত্ৰণা অতি আই কোনো দুখ তাত কৃষ্ণ কৃপাময়ৰ ধৈৰ্য ধৰা প্ৰিয়ে অধৈৰ্য নহবা তুমি কিন্তু কওক স্বামী এয়া জানো অন্যায় নহয় ঈশ্বৰ সৃষ্টি জীৱই যদি প্ৰতিদিন এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান নহয় নকৰিবা মিছাতে ৰোগ তুমি কৃষ্ণৰ প্ৰতি
নিষ্ঠুৰ নিয়তিৰ ভাগ্যৰ পৰিকাশত ভুঞ্জিছো আমি দুখ যন্ত্ৰণা অতি ধৈৰ্য ধৰা প্ৰিয়ে, তুমি অধৈৰ্য নহবা। আৰু কিমান ধৈৰ্য ধৰিম নাথ, আৰু কিমান ধৈৰ্য ধৰিম? এনেকুৱা মৰ্মবেদী জ্বালা যন্ত্ৰণা ভোগ কৰাটো অসম্ভৱ নাথ, অসম্ভৱ। আপুনি জানো দ্বাৰকাপতি কৃষ্ণৰ বাল্য বন্ধু নহয়? হয় প্ৰিয়ে, আপুনি এবাৰ দ্বাৰকালৈ গৈ দ্বাৰকাপতিক সাক্ষাৎ কৰকগৈ। নাই প্ৰিয়ে, তেনে অনুৰোধ মোক তুমি নকৰিবা দুনাই। হ'ব পাৰো দিনহীন মই, হ'ব পাৰো দৰিদ্ৰহীন ব্ৰাহ্মণ মই, কিন্তু নিজৰ আত্মসন্মান দি জলাঞ্জলি নোৱাৰো পাতিব হাত ভিক্ষাৰ বাবে মই বন্ধুৰ সন্মুখত। তেনে অনুৰোধ মোক প্ৰিয়ে তুমি নকৰিবা দুনাই। হে স্বামী, নুবুজিব ভুল আপুনি মোৰ কথাত। কৰা নাই অনুৰোধ মই আপোনাক দ্বাৰকাপতিৰ কাষত দুহাত পাতিবলৈ। তেন্তে নিজৰ আত্মসন্মান জলাঞ্জলি দি কিয় মই জগতৰ আগত হাঁহিয়তৰ পাত্ৰ হওঁ প্ৰিয়ে? মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ। ভিক্ষা কৰিয়েই মই জীৱন প্ৰগতি। এদিন নিশ্চয় আহিব আমাৰ সুখৰ দিন। সেই আশাকে বুকুত বান্ধি সুখৰ ময়ূচিকা খেদি শুকান মৰুত শান্ত ক্লান্ত হব আমি। এদিন কেতিয়াও নাহে স্বামী, এদিন কেতিয়াও নাহে। দুখৰ সমষ্টিয়ে যেন জীৱন চুচিলা, দুখ নাথাকিলে জানো সুখৰ কিবা অৰ্থ? কথাৰে আপোনাক নোৱাৰে স্বামী। হে স্বামী, জীৱনত কৰা নাই মই আপোনাক কোনো কথাত অনুৰোধ। আজি মোৰ এই অনুৰোধ ৰাখক স্বামী, আজি মোৰ এই অনুৰোধ ৰাখক স্বামী। তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক সুশীলা। আপুনি মাত্ৰ দ্বাৰকালৈ গৈ দ্বাৰকাপতি কৃষ্ণক সাক্ষাৎ কৰকগৈ। নালাগে কৰিব আপুনি দান ভিক্ষা। সন্তজামী দয়াময়ে নিজেই বুজিব সকলো। আপুনি মাত্ৰ মোৰ এই অনুৰোধ ৰক্ষা কৰক নাথ, মোৰ এই অনুৰোধ ৰক্ষা কৰক নাথ। ঠিক আছে প্ৰিয়ে, তোমাৰ
অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰে। সাক্ষাৎ কৰিম মোৰ পৰম বন্ধু কৃষ্ণ। কিন্তু এটা কথা প্ৰিয়ে, কওক স্বামী। দান ভিক্ষা মই বন্ধুক কদাপি নকৰো। সেয়ে হ'ব নাথ। এতিয়া বলক দ্বাৰকালৈ যাবৰ বাবে প্ৰস্তুত হওকগৈ। বলা প্ৰিয়ে। হৰি নাৰায়ণ নাৰায়ণ হে হৰি নাৰায়ণ সর্বজনে লীলা নারায়ণ দেখা সর্বজনে লীলা নারায়ণ এ হরি নারায়ণ নারায়ণ এ হরি নারায়ণ নারায়ণ। এহাতে অত্যাচাৰৰ পৰা সাধুসকলক উদ্ধাৰ কৰি পাপৰ গ্ৰাহৰ পৰা পুণ্যক উদ্ধাৰ কৰি গঢ়িব খুজিছো মই এক নতুন সৃষ্টি। তাৰে চেষ্টা মই কৰিছো অবিৰত। তথাপিতো হোৱা নাই ধৰিত্ৰী পাপমুক্ত। আনহাতে যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কাৰ্যও শেষ হৈ আহিব ধৰিছে। শীঘ্ৰে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। প্ৰভু 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 ভক্তৰ ভক্তি অঞ্জলি গ্ৰহণ কৰিব। উঠা দেৱগণ, পদধূলি পাই তোমালোকৰ পবিত্ৰ হল আজিয়েই দ্বাৰকা নগৰী। কিন্তু দেৱগণ প্ৰভু কিয় দেখো আজি তোমালোকৰ বিষণ্ণ বদন? হৈছে নেকি স্বৰ্গপুৰত কিবা অঘটন? যদুপতি হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ আমোক চক্ৰান্তত আমি আজি স্বৰ্গহাৰা। প্ৰভু আমি আজি স্বৰ্গহাৰা। অমৃত পান কৰি অমৰত্ব লভিলো যদিও বাৰে বাৰে দৈত্য দানৱৰ হাতত অশেষ লাঞ্ছনা ভুঞ্জি দুৰ্বিষহত জীৱন নিৰ্বাহ কৰিছো। প্ৰভু
প্ৰভু চোৱা চোৱা প্ৰভু দেৱতাৰ আজি কি নিৰ্মম অৱস্থা যি পুৰন্দৰে অমৰাৱতী ৰাজসিংহাসনত আনন্দেৰে স্বৰ্গ কৰিছিল শাসন আজি সেই ইন্দ্ৰসহ দেৱতা আজি স্বৰ্গচ্যুত প্ৰভু স্বৰ্গচ্যুত আজি মৰ্ত্যৰ দৈত্য হালবৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব লোপ পোৱাৰ উপক্ৰম ঘটিছে প্ৰভু লোপ পোৱাৰ উপক্ৰম ঘটিছে প্ৰভু শীঘ্ৰে ইয়াৰ এক কৰা প্ৰতিকাৰ প্ৰভু কৰা প্ৰতিকাৰ নতু সৃষ্টিত ঘটিব প্ৰলয় অনতি পলমে প্ৰভু ৰক্ষা কৰা প্ৰভু হে কৃষ্ণ কিমান আৰু অসুৰৰ হাতত পৰাজয় বৰণ কৰি অপমানিত হৈ ফুৰিম আমি দেৱতাৰ নাম লৈ জীয়াই থকাৰ সাৰ্থকতা ক'ত এনেদৰে জীৱন নিৰ্বাহ কৰা বৰ কষ্টদায়ক যদুপতি বৰ কষ্টদায়ক হয় প্ৰভু বৰ কষ্টদায়ক দেৱগণ দৈৱৰ অমুক লিখনত খণ্ডিত কৰিব পাৰে কোনে তাত মোৰ কি শক্তি আছে ৰোধ কৰাৰ কৃষ্ণ তুমি কি প্ৰহেলিকাৰ দৰে কথা কৈছা দেৱতাৰ এই নিৰ্মম লাঞ্ছনাৰ কালতো তুমি নিস্পন্দ হৈ থাকিবা দেৱতাৰ আকুল ক্ৰন্দনেও তোমাৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাই কৃষ্ণ তোমাৰ বিশ্বাসঘাতকতাই বজ্ৰপাতৰ দৰে পৰিছে দেৱতাৰ বলা দেৱগণ এই স্থানত থাকি আমাৰ একো লাভ নাই দেৱতা চিৰদিন ভিক্ষাৰীৰ বেখেৰেই ঘূৰিব এই সৃষ্টিৰ বুকুত বলা নাৰায়ণ 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 দেৱকী সঁচা কথা দেৱগণ এই স্থানত থাকি আৰু কোনো লাভ নাই পুৰন্দৰ এওঁক আৰু দয়াময় বুলি নামাতিবা দয়া মমতা কৰুণা আদি আঁতৰি গৈছে এওঁৰ হৃদয়ৰ পৰা প্ৰভু মোৰ প্ৰতি আজি তোমাৰ এনে আচৰণ ভক্তৰ কানুনে যেতিয়া ভগৱানৰ হৃদয় স্পৰ্শিব নোৱাৰে তেন্তে আমি নিৰুপায় প্ৰভু দেৱগণৰ হৈ কৰজোৰে কৰিছো মিনতি আপোনাক দেৱতাক উদ্ধাৰ কৰকেই দুৰ্ঘোৰ বিপদৰ পৰা নহলে ভগৱানৰ প্ৰতি আস্থা হেৰাই যাব ভক্ত সমাজৰ প্ৰভু দেৱগণক উদ্ধাৰৰ উপায় তুমিয়ে কৰিব লাগিব মই মাত্ৰ নিমিত্তহে বুজিলো প্ৰভু এই কাম মই সহজে কৰিম সমাধান লৈ আহিম দৈত্যক আপোনাৰ সমীপে দেৱগণ নিশ্চিন্ত হোৱা তোমালোক যোৱা দেৱগণ তোমালোকৰ দুখ অচিৰেই মোচন হ'ব ভাল প্ৰভু তোমাৰ আশ্বাস বাণী পালো যেতিয়া হলো আমি পৰম নিশ্চিন্ত প্ৰভু পুনৰাই সেৱা জনাই তোমাৰ শ্ৰীচৰণত আমি মাগিছো বিদায় প্ৰভু অধমৰ হতদোষ কৰিব মাৰ্জনা উঠা দেৱৰীষি মিছাতেই দোষী বুলি ভাবিছা নিজকে প্ৰভু অহংকাৰী মদগৰ্বী দেৱতা সমাজে উচিত শাস্তিয়ে লাভ কৰিছে প্ৰভু সেইহেতু দেৱৰীষি মই চালনৰ মেলিছিলো তৰি বাৰু দেৱৰীষি প্ৰভু বলা মোৰ কক্ষত গৈ দুয়ো কৰোকৈ আলচ ভাল প্ৰভু আহা দেৱৰীষি
দৈত্যৰাজ মোৰ হাতত তস্তমান সমস্ত চৰাচৰ আজি মোৰ সাহায্য বীৰ্যশালী বীৰ নাই এই তলৈকাৰ মধ্যে এটা কথা শুনা প্ৰকাশ কৰক দৈত্যপতি যদি বা যুদ্ধ ধাৰী কৰিলে পলায়ন ইন্দ্ৰ সমস্ত দেৱতাই তথাপিতো অতৰ্ক দৃষ্টি ৰাখিব তুমি ৰাজ্যৰ চৌদিশে অপুৰুষ দেৱগণে প্ৰতিশোধৰ তাৰণাত কৰিব পাৰে পুনৰ আক্ৰমণ নিশ্চিন্ত হওক মহাৰাজ দেৱতাৰ এনে কোনো শক্তি নাই যি শক্তিত বলিয়ান হৈ আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে নাৰায়ণ 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 ৰাম দেৱৰ্ষি দৈত্যপতিৰ জয় হওক আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে ভালবৰাজনক আৰু কওকচোন দেৱৰ্ষি আপোনাৰ আগমনৰ উদ্দেশ্য বিশেষ একো নাই ভাবিলো দৈত্যপতিৰ নতুন নগৰখন এবাৰ পদাৰ্পণ কৰি যাওঁ উচিত বিচাৰ আপোনাৰ মহাদেৱৰ দান মোৰ এই সৌভনগৰ দেৱৰ্ষি দৈত্যপতি এটা কথা জানিবলৈ মই অতিকে উত্ৰাৱল প্ৰকাশ কৰা দৈত্যপতি মোৰ হাতত পৰাজিত হৈ এই কাপুৰুষ দেৱগণে ক'ত বাৰু কৰিছে বিচৰণ দৈত্যপতি তোমাৰ হাতত পৰাজিত আৰু লাঞ্ছিত হৈ দেৱগণে যদুপতি কৃষ্ণৰ মাগিলে সহায় আৰু যদুপতিয়েও তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ আশ্বাস কৰিলে প্ৰদান কলে দেৱৰ্ষি দেৱতাই সহায় বিচাৰিলে গোৱাল সন্তানৰ আপুনি কওকচোন দেৱৰ্ষি তলৈকৰ শ্ৰেষ্ঠ বীৰ এই হালবৰ হাতৰ পৰা দেৱতাক উদ্ধাৰ কৰিব পাৰিব নে কলিয়ে কৃষ্ণই ধূলিকণা হৈ পচন্দ ধুমুহাৰ সন্মুখীন হব পাৰিব নে কলিয়ে কৃষ্ণই সামান্য জ্ঞান নকৰিবা তুমি দ্বাৰকাপতিক কাল যবন কংস পণ্ডক আদি বীৰ বধ কৰিছিল তেওঁ অবল্যাক্ৰমে আৰু দৈত্যপতি ৰুক্মিণী স্বয়ম্বৰ কথা জানো তোমাৰ মনত নাই এই অপমান ইমান সহজে নপাহৰা হল বৈ এই অপমান অভিশাপ হৈ সোমাই আছে হালবাৰ বুকুত এই অপমানৰ প্ৰতিশোধ লোৱাৰ সময় এইবাৰ হল সমাগত অচিৰতে দ্বাৰকা কৰি আক্ৰমণ প্ৰাণদণ্ড ভীম কৃষ্ণক দৈত্যপতি সমৰত পোৱা যাব তাৰ উচিত প্ৰমাণ বাৰু এবে মই বিদায়হে মাগিলো নাৰায়ণ 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 যাওক দেৱৰ্ষি সেনাপতি অচিৰতে সজোৱা মোৰ বিপুল বাহিনী কালিলৈ প্ৰত্যুষতে যাত্ৰা কৰি আমি দ্বাৰকা নগৰে লুপ্ত কৰি কৃষ্ণ নাম ধৰণীৰ পৰা ৰক্ষা কৰিম প্ৰতিজ্ঞানিত দৈত্যৰাজ সেনাপতি দৈত্যৰাজ আৰ্য জগতত চলিছে আজি ভীষণ দুৰ্যোগ অত্যাচাৰ অনাচাৰ আৰু উৎপীড়নৰ ভৰত তল বল কৰিব ধৰিছে ধৰণী কোৱা সাহিত্যকী কিবা অৰ্থ তোমাৰ কথাৰ মই দৈত্য নিপতি হালবৰ কথা কৈছো আৰ্য ভীষণ তপস্যাৰে তুষ্ট কৰি দেৱ ত্ৰিপুৰাৰীক
লভিলে মনোমতাবৰ মনোগৱে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক। কেৱল সিমানেই নহয়, অহংকাৰী সেই দৈত্যৰাজনে হৰিভক্তৰ ওপৰতো কৰিছে দাৰুণ অত্যাচাৰ। জ্যেষ্ঠ পিতা, তাৰ বাবে অলপো নহবা চিন্তিত। আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে, কিন্তু সি ক্ষণস্থায়ী। কাৰণ পৃথিৱীত অধৰ্মই ধৰ্মৰ ওপৰত